নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৮ জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব আত্মসহায়ক গোটৰ ১০,০০০ কোটি টকা। হয়, আপুনি ঠিকেই শুনিছে। লগতে ২ লাখ মানুহৰ নাম কৰ্তন কৰা হৈছে আত্মসহায়ক গোটৰ লিষ্টৰ পৰা। আপুনি এতিয়া চেক কৰক লিষ্টত আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি। লগতে লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লগতে পেঞ্চনৰ টকা আপুনি লাভ কৰিব পাৰিব চৰকাৰে এই অবলেখী আঁচনিৰ ধনৰাশি। লগতে কৃষকসকলৰ বাবে আহি গৈছে এটা ভাল খবৰ। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা খবৰ। হয় বন্ধু বান্ধৱীসকল, ডিবিটিৰ জৰিয়তে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিৰ বাবে প্ৰয়োজনীয় নিৰ্বাচনী ঘোষণাখন ২০২০ চনৰ ১৭ আগষ্ট তাৰিখে অসম চৰকাৰে মুকলি কৰে আৰু যিসকল আবেদনকাৰী এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে তেওঁলোকক পৰিয়ালৰ, হয় আপুনি ঠিকেই শুনিছে, প্ৰথমতে আপোনালোকে কিন্তু ২০২০ চনৰ পৰাই চৰকাৰে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনি কিন্তু ২০২৩ বৰ্ষত প্ৰদান কৰিছে আৰু বৰ্তমান কিন্তু চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 আঁচনি দিবলৈ আৰম্ভ কৰিছে। আপুনি কিন্তু আৰম্ভ কৰিব পাৰিব অতি শীঘ্ৰেই অনলাইনৰ মাধ্যমতে অৰুণোদয় 3.0 আবেদন, আৰু যাৰ মাধ্যমতে সকলে লাভ কৰিব মাহেকত ১২৫০ টকাকৈ তেওঁলোকৰ পৰিয়ালৰ মনোনীত মহিলাগৰাকীৰ বেংক একাউণ্টত আঁচনিৰ ধন লাভ কৰে। আৰু প্ৰতি মাহৰ ১০ তাৰিখে কিন্তু অকল মহিলাসকলে এই চৰকাৰী আঁচনি লাভ কৰে। যদি আপোনালোকৰ ঘৰত এজন মহিলা আছে, এনেকুৱাকৈ বৃদ্ধ মহিলা, তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰত্যেক মাহতে ১২৫০ টকাকৈ। লগতে অসম চৰকাৰে যোগ্য হিতাধিকাৰীক ঔষধ, দাইল আৰু চেনি ক্ৰয় কৰিবলৈ মাহিলী বিত্ত অনুদান প্ৰদান কৰে। অকল অৰুণোদয় আঁচনিৰ জৰিয়তে এইকেইটা বস্তু ক্ৰয়ৰ বাবে চৰকাৰে প্ৰত্যেক মাহতে প্ৰদান কৰে ১২৫০ টকাকৈ। লগতে অতি শীঘ্ৰে চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ টকা, কিয়নো ১৪৫০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, য'ত প্ৰতি মাহে ৪০০ টকাকৈ প্ৰত্যেক পৰিয়াল তথা হিতাধিকাৰীক তেওঁলোকৰ স্বাস্থ্য কেন্দ্ৰত যত্ন ল'বলৈ আৰু ঔষধ ক্ৰয় কৰিবলৈ প্ৰত্যেক পৰিয়ালক ২০০ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। কেৱল ইয়াই নহয়, মাহেকত ৪ কিলো চাউলৰ বাবদ ৫০% অনুদানৰ বাবে মাহেকত কিন্তু ৰাজসাহায্য প্ৰদান কৰে চৰকাৰে এই অৰুণোদয় 2.0 আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে। কেৱল ইয়াই নহয়, প্ৰতি মাহে ৮০ টকা অনুদান প্ৰদান কৰা হয় আৰু ফলস্বৰূপে ৪ কিলোগ্ৰাম চেনিত প্ৰতি মাহে হ'বলগীয়া ব্যয় ৫০% ৰাজসাহায্যৰ বাবে চৰকাৰে এনেকুৱাকৈ সাহায্য প্ৰদান কৰি আছে অৰুণোদয় আঁচনিৰ জৰিয়তে। কেৱল এয়া নহয়, আছুতীয়াকৈ ১৫০ টকা ব্যয় সাপেক্ষে প্ৰয়োজনীয় ফল মূলৰ লগতে শাক পাচলি ক্ৰয় কৰিবলৈ আৰ্থিক সহায় প্ৰদান কৰা হয় আৰু চিকিৎসা তথা পুষ্টি সম্বন্ধীয় সহায়ৰ বাবে একোটা পৰিয়ালক প্ৰতি মাহে ১২৫০ টকাকৈ বিত্ত অনুদান প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ জৰিয়তে লোৱা হৈছে। পৰৱৰ্তী সময়ত এই ধনৰাশিৰ লগত ২০০ টকাকৈ যোগ দিয়াৰ কথাও চৰকাৰে ঘোষণা কৰিছে। আজি অৰ্থাৎ ১০ জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব বুলি এটা ডাঙৰ ঘোষণা কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। লগতে লাখ লাখ দুখীয়াৰ বেংকত সোমাব টকা, অৰুণোদয় আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। শ্বহীদ কুশল কবলৰ বৃদ্ধা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। চৰকাৰে দুখীয়া আঁচনিৰ জৰিয়তে লাখ লাখ মানুহে উপকৃত হৈছে, লগতে মহিলাসকলে উপকৃত হৈছে। ১২৫০ টকা বেংকত সোমাব অহা ১০ তাৰিখত। মাজত মাত্ৰ এদিন বাকী আছে আৰু তাৰপিছতে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰে এই অবিলাসী আঁচনি। ১০ তাৰিখটো হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন। আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে, এটা ইম্পৰ্টেণ্ট নটিচ মুকলি হৈছে। অহা ৯ তাৰিখৰ পূৰ্বে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নকৰিলে নাপাব চৰকাৰী এই আঁচনিৰ টকা। আপুনি ঠিকেই শুনিছে, যদি আপোনাৰ আধাৰ কাৰ্ড আছে আৰু আপুনি এতিয়ালৈকে বেংকৰ লগত লিংক কৰাই অতি শীঘ্ৰেই কৰি লওক, কিয়নো নহ'লে আপুনি নাপাব চৰকাৰে এই অবলেখী আঁচনিৰ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। SHG গোটৰ ১০,০০০ টকা স্কিমৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে, কিয়নো ২ লাখ মানুহৰ নাম কৰ্তন কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে, কিয়নো এইসকল ব্যক্তি অযোগ্য হিতাধিকাৰী বুলি মন্তব্য কৰিছে। ৩৯ লাখ হিতাধিকাৰীৰ ভিতৰত ২ লাখৰ পৰা ৪ লাখ মানুহৰ নাম কৰ্তন কৰা হ'ব পাৰে। চৰকাৰে এখন নতুনকৈ তালিকা প্ৰকাশ কৰিছে। আপুনি এতিয়াই তালিকা চেক কৰক আপোনাৰ নামটো আছে না নাই, কোন কোন মানুহৰ নাম কৰ্তন কৰিছে। অভিজ্ঞতা সম্পৰ্কে এখন লিষ্ট প্ৰকাশ কৰিছে আৰু লিষ্টটো আপুনি কেনেকৈ চেক কৰিব। লগতে আন এটা ভিডিঅ'ত আপোনালোকক সম্পৰ্কে জনাই দিম আত্মসহায়ক গোটৰ কোন কোন মহিলাৰ নাম কৰ্তন কৰা হৈছে
আত্মসহায়ক লিষ্টৰ পৰা আপুনি কেনেকৈ লিষ্টটো চেক কৰিব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ আহি আছে আৰু তাৰ বাবে নিশ্চয় আপুনি চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব কিয়নো যাতে সকলোৱে গম পায় আত্মসহায়ক মহিলাসকলৰ বাবে এটা বিয়া আপডেট মুকলি হৈছে সো বন্ধু-বান্ধৱীসকল আজি মূল ভিডিঅ'খনত আপোনালোকৰ বাবে এইখিনি সৰু এটা ইনফৰমেশ্যন আপডেট দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'